নমস্কাৰ এটি সৰু এক্সাৰসাইজ যেটো এক্সাৰসাইজ মই প্ৰাইমাৰী স্কুলত পঢ়ি থাকোতে বা এলপি স্কুলত পঢ়ি থাকোতে মোৰ শিক্ষাগুৰুৱে শিকাইছিলে হয় সেই এক্সাৰসাইজটো দেখাত সহজ কিন্তু বহুত ভাল হয় বা আপোনাৰ শৰীৰটোৰ বাবে বহুত বেনিফিট হয় আৰু এই এক্সাৰসাইজটো কৰাৰ একদম মানে ইজি মেথড মই আপোনালোকক শিকাই আছো এনেকৈ ভৰি দুটা অলপ মেলি দিব তাৰ পিছত এনেকৈ কৰিব 1 2 3 4 5 যেতিয়া আপোনালোকে তললৈ হাত দুটা এনেকৈ কৰি দিয়ে তেতিয়া এই পোৰশনটো মানে টানি ধৰে এই সাইডটো আপোনালোক টানি ধৰে এই টানি ধৰাটোৱে হৈছে আপোনালোকৰ খুব বেনিফিট হয় আৰু যেহেতু আপুনি এইটো কৰে এই কৰিবলৈ যাওঁতে এই সাইডটো আপোনালোকৰ টানি ধৰে ঠিক তেনেকৈ আপোনালোকে এইটো বৰ বেছি নকৰিব কিন্তু আপোনালোকে গেপ দি কৰিব 10 টাইমছ কৰিব পাৰে থাৰ্ড ৰিপিটেশন বা 12 টাইমছ কৰিব পাৰে থাৰ্ড ৰিপিটেশন 15 টাইমছ কৰিব পাৰে থাৰ্ড ৰিপিটেশন 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 এইটো এটা শিকালো তাৰ উপৰিও আপোনালোকে যেতিয়া নেক ৰটেট কৰিব এই নেক ৰটেট খুব দৰকাৰ কিন্তু খুব বেছি জোৰেৰে নহয় এটা আমাৰ এই অংশটো বহুত নাজুক হয় কোমল হয় সেই গতিকে আৰু ইয়াতে যদি আপোনালোকে দুখ পাবলৈ হয় আপোনালোকৰ গোটেই দিনটো বা 2-3 দিন আপোনালোকৰ বহুত অশান্তিকে যায় মানে বেয়াকে যায় সেই গতিকে এই নেক ৰটেটটো খুব দৰকাৰ যদিও লাহে লাহে কৰিব ৰাইট 7 টাইমছ লেফট 7 টাইমছ কৰিব আৰু এইবোৰটো কৰিবই লাগে এইবোৰ সিম্পল এইটো কৰিলে 12 টাইম কৰিব লেফট এণ্ড ৰাইট আৰু ভৰিটো এনেকৈ লৰাব ঘূৰাব ৰটেট কৰিব এইটো থাৰ্ড ৰিপিটেশন কৰিব এইটো ৰটেট কৰিব 12 টাইমছ কৰিব ৰাইট এণ্ড লেফট থাৰ্ড ৰিপিটেশন কৰিব আৰু দৰকাৰী হৈছে এইবোৰ এইটো ৰটেট কৰিব 12 টাইম থাৰ্ড ৰিপিটেশন আৰু বহুত আছে আজিলৈ এইখিনি শিকাইছো আৰু চাই থাকিব এনেকৈ এক্সাৰসাইজ কৰাবোৰ কাৰণ এক্সাৰসাইজ কৰিলে আপোনাৰ শৰীৰটো এক্টিভ হৈ থাকে আপুনি যিমানে এক্টিভিটি কৰিব বা শৰীৰ চৰ্চা কৰিব আপোনাৰ শৰীৰটোৰ কাৰণে খুবেই ভাল দিনটো থাকি ভাল পাব আপুনি সুস্থ থাকক হাঁহি থাকক থ্যাংক ইউ